দেৰগাঁৱত কেবিনেট বৈঠকৰ সমাপ্তি হৈছে। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰে। 1 অক্টোবৰৰ পৰা বৃদ্ধি কৰা হ'ব চাহ শ্ৰমিকৰ মজুৰি। 250 টকালৈ বৃদ্ধি হ'ব চাহ শ্ৰমিকৰ মজুৰি। চাহ নিগমৰ অধীনৰ বাগিচাসমূহৰ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা হৈছে। ডিব্ৰুগড়ৰ খনিকৰত নিৰ্মাণ কৰা হ'ব অসমৰ সৰ্ববৃহৎ ষ্টেডিয়াম। 284 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব ষ্টেডিয়ামখন। ষ্টেডিয়ামখনত 35,000 দৰ্শকে উপভোগ কৰিব পাৰিব খেল। নুমলীগড় ৰিফাইনেৰীত 205 কোটি টকা ব্যয় কৰিব চৰকাৰে। 209 কোটি টকাৰ অতিৰিক্ত পুঁজিত অনুমোদন জনাইছে কেবিনেটে। ব্যক্তিগত দেহৰক্ষী বিচাৰিলে চৰকাৰক এতিয়াৰ পৰা দিব লাগিব 72,000 টকা। এটা আজি সিদ্ধান্ত লৈছে যে কোনোবা ব্যক্তিৰ যদি থ্ৰেট পাৰসেপশ্যন থাকে তেওঁ আমাক পিএছউৰ বাবে আবেদন কৰিব পাৰিব, কিন্তু পিএছউ জনৰ সম্পূৰ্ণ দৰমহা সেই ব্যক্তিজনে দিব লাগিব। অৰ্থাৎ ধৰক এতিয়া জাগিৰোডতে ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আহিছে, তেওঁলোকৰ বিষয়াসকলে ক'ব আমাক পিএছউ দিয়ক। আমি পিএছউ দিম, কিন্তু আমাক 75,000 ৰুপিজ মাহত চৰকাৰক দিব লাগিব। তাৰমানে ইট উইল বি পেইড পিএছউ, কিন্তু পেইড পিএছউ হ'লেও সকলোৱে নাপায়। যাৰ থ্ৰেট আছে, ভাবুকি আছে জীৱনৰ প্ৰতি, তেওঁলোকেহে পাব। প্ৰিয় ৰাজ্য মেঘালয়ত বহুতবিলাক কনচাৰ্ট হৈ আছে। কেইদিনমান আগতে আহমেদাবাদত কনচাৰ্ট হৈছিলে কোল প্লে বুলি। প্ৰায় GST হোটেলত থকা এই সকলো মিলি গুজৰাটে প্ৰায় এটা কনচাৰ্টতে 600 কোটি টকা উপাৰ্জন কৰা বুলি বাতৰি কাকতত এটা ইম্পেক্ট এনালাইচিছ ওলাইছিলে। আজি অসমৰ কনচাৰ্ট ইকনমিৰ ওপৰত আমি বাজেটত কৈছিলোঁ, তাৰ আজি আমি পলিচিটো ইয়াত এপ্ৰুভ কৰিছোঁ। ডিচেম্বৰ মাহত গুৱাহাটীত আমি এটা ডাঙৰ কনচাৰ্ট এটা অনুষ্ঠিত হ'ব কনচাৰ্ট ইকনমিৰ আধাৰত, আৰু কনচাৰ্ট ইকনমিৰ ভৱিষ্যতৰ ভেনু হিচাপে গুৱাহাটী, ডিব্ৰুগড় আৰু যোৰহাটক আমি আজি কেবিনেটত অনুমোদন দিয়া হৈছে। 1 অক্টোবৰৰ পৰা আমি যিমানখিনি অসম চাহ নিগমৰ বাগিচা আমি বৰ্তমান চলাই আছোঁ, সকলোতে 250 টকা যিটো নটিফাইড ৱেজ আমি 1 অক্টোবৰৰ পৰা দিবৰ বাবে সিদ্ধান্ত লৈছোঁ। আজি আমাৰ কেবিনেটে লাচিত বৰফুকন একাডেমি অৰ্থাৎ দেৰগাঁৱৰ পুলিচ একাডেমীৰ ফেজ 2, য'ত নেকি ৰেচিডেঞ্চিয়েল কোৱাৰ্টাৰসমূহ হ'ব, ট্ৰেইনিংসকলৰ ৰেচিডেঞ্চিয়েল কোৱাৰ্টাৰ আৰু কলনীত থকা মানুহসকলৰ ৰেচিডেঞ্চিয়েল কোৱাৰ্টাৰ হ'ব। 102 যিটো আমাৰ সেৱা আমি দেৰগাঁৱত কৰিম, তাৰ বিল্ডিং নিৰ্মাণ, এই গোটেইবিলাকক লৈ আজি কেবিনেটে 229 কোটি টকা অনুমোদন কৰিছে দেৰগাঁৱৰ পুলিচ একাডেমীৰ ছেকেণ্ড ফেজ অফ ডেভেলপমেণ্টৰ কাৰণে 229 কোটি টকা। আজি আমাৰ কেবিনেটে ডিব্ৰুগড়ত অসম বিধানসভা নিৰ্মাণ কৰিবৰ বাবে, য'ত নেকি MLA হোষ্টেল থাকিব, বিধানসভা থাকিব, 1000 মানুহ বহিব পৰা এটা ডাঙৰ অডিটৰিয়াম থাকিব, এই গোটেইবিলাক লৈ আজি ডিব্ৰুগড়ত আমাৰ নতুনকৈ বিধানসভাৰ ভৱন নিৰ্মাণৰ বাবে কেবিনেটে 284 কোটি টকা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।